Hello guys, কৈ দিয়া আমাৰ ভিডিওটো লাইক কৰি দিবা আমাৰ ফিলে চোৱা এফিলে চোৱা আমাৰ ভিডিওটো লাইক কৰি দিবা কৈ দিয়া আমাৰ ভিডিওটো লাইক কৰি দিবা কৈ দিয়া আৰু সাবস্ক্ৰাইব কৰি দিবা দে আগলৈ ভিডিওটো চাই থাকক বুলি কৈ দিয়া অকমান নাচি দিয়া তুমি অকমান নাচি দিয়া ধুনীয়াকে একদম আমাৰ গুলে নাচি আছে আৰু দুৱাকে দেখিছা নাচি আছে আৰু ভিডিওটো চাই থাকক কেনেকৈ কোৱা কোৱা ভিডিওটো চাই থাকক বুলি কৈ দিয়া তোমাৰ নামটো কি আৰু এপল মানে কি কৈ দিয়া এপল মানে কি কৈ দিয়া আপেল আছিলে আপেল লায়ন মানে সিংহ টাইগাৰ মানে বাঘ মংকি মানে পিলা মংকি মানে বান্দল মানে আকৌ ৰাইজ বান্দৰ দেই আমাৰ মানে ছোৱালী নুফুটে আৰু 2 বছৰ হৈ গৈছে আৰু তোমাৰ আৰু বাটাৰফ্লাই মানে কি আছিলে কি আছিলে নহয় তুমি কৈ দিয়া আকৌ কি আছিলে পাহৰি থাকিলা ABCD কেইটা পঢ়ি দিয়া ABCD কেইটা পঢ়ি দিয়া ABCD কেইটা পঢ়ি দিয়া ABCD আৰু পদ্য এটা গাই দিবা নেকি জনীটো গাই দিয়া জনী যতকে গোৱা জনী এনেকৈ গাই দিয়া আৰু নোৱাৰা নাই আৰু বানানা মানে কি কৈ দিয়া ৰ'বা নাযাবা দেৰি আছে হা এইফালে আহা এইটো হৈছে হাঁহৰ বিশেষ নাই বাৰু আপোনাৰ ধৰি লওক 9-10টা মান আছে হাঁহ আছে আৰু আপোনাৰ পোৱালিও আছে পোৱালিখিনি ইয়াত নাই ইতিমধ্যে পোৱালিখিনি গঁৰালত আছে এইখিনি আমাৰ নিজৰ ঘৰটোতে মানে কি কওঁ ইয়াত পানী হৈ গৈছে পানী অলপ দি কৰিও মানে আমি এনেকৈ ৰাখি থৈছোঁ মানে যিহেতু ইয়াত মাটি ৰুইছে এতিয়া গতিকে মাটি ৰুলেতো জানেই আপোনালোকে আৰু সকলো আহি পেলাই ধৰি লওক কিবা কিবি কয়ও আৰু মাটি ৰাস্তি অনিষ্ট কৰিলে তো বেয়াও লাগে সেইকাৰণে আমি এনেকৈ বান্ধি থৈছোঁ ধুনীয়াকৈ সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখো খালী নাই ৰোৱনী দাৱনীও পাবলৈ নাই ছোৱালীবোৰ চহৰলৈ গুচি যায় মোৰ ককাই কি ভাবিছা কথা কোন চহৰত বিচাৰি যাওঁচোন দেখিছে টেঙা লাগি আছে এইবিলাক এইটো টেঙাটোৰ নাম আকৌ আপোনালোকে কাজি নেমু বুলি নকয় এইটো আমাৰ টেঙাৰ নাম হ'ল জৰা টেঙা আৰু আজি আমি আমাৰ বাৰীখনৰ অলপ দেখাম বাৰীখনত আছিলে দেখিছে আপোনালোকে সৰু চাচি গছ লগাই থোৱা আছে যিহেতু হাবি হৈ গৈছে গতিকে মানে বৰষুণ নেৰানেপৰা বৰষুণৰ কাৰণে ইয়াত সোমাব পৰা নাই গোটেই হাবি হৈ গৈছে আৰু লগতে চাচি গছ দেখিছে আপোনালোকৰ ঘৰৰ ফালে বাৰু চাচি গছ নাই কমেণ্ট কৰি জনাবচোন এইটো দেখিছে আপোনালোকে গোটেই চাচি ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ চাচি লগাই থোৱা আছে আপোনালোকৰ ঘৰৰ ফালে যদি চাচি আছে আপোনালোকে জনাবচোন কমেণ্ট কৰি জনাব মোক আৰু এইবিলাক কুকুৰাবিলাক কেনেকৈ ঘূৰি ফুৰিছে কুকুৰা আছিলে চব মানে কুকুৰাবিলাক বাৰীখনত অনিষ্ট কৰাৰ কাৰণে আমি বিকি দিব লগা হ'ল সেইদিনাখন গৈ পেলাই বজাৰত গৈ পেলাই অলপমান মানে আপোনাৰ কুকুৰা বিকি দিলোঁগৈ আমাৰ ফালে আকৌ কুকুৰা আপোনাৰ 400 টকা কেজি আপোনালোকৰ ফালে কিমান জনাবচোন কমেণ্ট কৰি জনাবচোন এতিয়া মোক চাহ খাবলৈ মাতিলে ৰাতিপুৱা মানে শুই উঠিয়ে মই ভিডিঅ'টো কৰি দিলোঁ গতিকে এতিয়া চাহ খুৱাই দে মই চাহ একাপ খাই লওঁ আপোনালোকে চাই থাকক চাহ খাবলৈ মাতিলে চাহ একাপ পিন্টাছ ধুনীয়াকৈ খাই লওঁ চাহ খাবলৈ আকৌ বিশেষ বস্তু নাই আজি আমাৰ অকল এই বিস্কুটটো চিনি পাইছে নাই হাফ মই আকৌ হাফ বিস্কুট খাই বহল পাওঁ আপোনালোকে ভাল পায় নাই বাৰু প্লেটখন তললৈ নমাই আনিলে মানে ওপৰত বিছনাখনত থৈ দিছিলোঁ বিছনাখনৰ পৰা তললৈ নমাই আনিলে ইয়াৰ বিস্কুট এটা দেখি একদম তাই কৈছে মাকক কৈছে খাওঁ নাই এতিয়া একদম ধুনীয়াকৈ ডাইৰেক্ট খালে এয়া দেখিছে আপোনালোকে বিস্কুটটো খাই আছে আমুলেও চাই আছে বাৰু আচ্ছা ধুনু পাইনএপল মানে কি কৈ দিয়া
কৈ দিয়া পেন হয় পাইনএপল পেন নহয় নহয় পাইনএপল মানে কি আছিলে এতিয়া যে দেখাইছিলোঁ আমি এতিয়া যে দেখাইছিলোঁ বস্তুটো কি আছিলে বাৰু মাটি কথা নাই নামটো কৈ দিয়া তুমি যে নামটো কোৱা কৈ দিয়া নামটো কৈ দিয়া আমাৰ ছোৱালীজনী একোৱেই নাজানে কৈ দিয়া আৰু লাগিব চাহ খাবা ৰ'বা চাহ দিব তোমাক তুমি এতিয়া নোকোৱা হ'ব দিয়া নোকোৱা যেতিয়া নাই আৰু মই যাওঁগৈ বাইকত যাওঁগৈ তুমি যাবা নি হৰ্ণ বজাবা এতিয়া আহিলোঁ মই আমাৰ বাৰীখনলৈ এপাক বাৰীখনত দেখাই মানে বাৰীখনত বুলি নহয় বাৰীখনৰ পাছফালে অলপ আছে ৰঙালাও লাগি আছিলে গতিকে বৰষুণ বহুত হ'ল বৰষুণৰ ফলত আমাৰ ৰঙালাও চঙলাবোৰ মৰি গ'ল ৰঙালাও আছিলে কোমোৰা আছিলে বহুত লাগি আছিলে এই আপোনালোকে দেখিছে জলকীয়া ধুনীয়াকৈ লাগি আছে অলপ সৰু টাইপৰ ভোট জলকীয়াও আছিলে তেনেকৈ মানে কি হয় আপোনাৰ যিহেতু বৰষুণটো জানেই নেৰা নেপেৰা সমগ্ৰ অসমতে দি আছে গতিকে এই বৰষুণৰ ফলত চব মৰি গৈছে আৰু এতিয়াও ৰঙালাওটো লাগি আছে মানে মই ইমান বিশেষ নাজানো আমাৰ মাহঁত বিশেষকৈ সোমাই থাকে এতিয়া কোমোৰা এটা দেখিলে চক এইটো ধুনীয়াকৈ লাগি আছে হাবিৰ মাজত মইতো দেখাই পোৱা নাছিলোঁ এতিয়া দেখিছোঁ কোমোৰা লাগি আছে আৰু আছে তেনেকৈ আৰু আছে মই মানে এতিয়া বহুত জংঘল হৈ আছে গতিকে ইয়াত সোমাবলৈ ভয়ো লাগে যিটো সাপ চাপ থাকিব পাৰে সেইকাৰণে আপোনালোকক এনেকৈয়ে দেখাইছোঁ আৰু এইখন দেখিছে এইখন বাগান আছে ধুনীয়াকৈ বাগানটো জানেই আৰু আমাৰ হেৰিটো আপোনাৰ এই আমাৰ গৰুটোৱে তাত চৰি আছে দেখিছে আমাৰ আৰু বাকী এইফালেও আছে চাব দেখাই আছোঁ মই যিহেতু মানে কি হয় আমাৰ ইয়াতে ভোট জলকীয়া লাগি আছিলে এতিয়া ভোট জলকীয়া আছে নাই চাওঁগৈ বাৰু কাৰণ মই ইমান বিশেষকৈ বাৰীখন নোসোমাওঁ মানে আমাৰ বাৰীখনত সোমাওঁ কিন্তু বাৰীয়ে হয় এখন কিন্তু তাৰে এটা অংশ হয় তাতে মই ইমান নাহোঁ কিন্তু আজি আহিবলৈ বাধ্য হৈছোঁ এইটোতো আৰু জংঘল হৈ আছে আপোনাৰ ইয়াত সোমাবলৈ আৰু দিগদাৰ হ'ব ইয়াততো বহুত জংঘল হৈ আছে এইবোৰ আপোনাৰ কলগছ এতিয়া বৰষুণৰ ফলত মানে চব একো মানে নাই চব মৰি দহিলং হৈ গ'ল এইজোপা বাৰু কি গছ আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু লগতে আমাৰ বাৰীত এটা বস্তু দিয়া হয় এই বস্তুটোতো আপোনালোকে নিশ্চয় জানিছে এইটো হ'ল এইটো আপোনালোকৰ ব্ৰইলাৰ ফাৰ্মত যিটো মানে বস্তু ফলিয়া দিয়া হয় ফলিয়াৰ পৰা যিখিনি মানে ব্ৰইলাৰখিনিয়ে যিহেতু ইয়াত হাগাৰ পিছত যিটোখিনি আপোনাৰ পেলাই দিয়া হয় পাছত ব্ৰইলাৰ যেতিয়া নিয়া হয় কোম্পানীৰ পৰা তেতিয়া মানে এইখিনি যেতিয়া চফা হয় এই চফাখিনি আমি আনি পেলাই কি কৰিলোঁ আমি ইয়াত বাৰীত সদায় দি দিয়া হওঁ বাৰীত দি দিলে আপোনাৰ ধৰি লওক সাৰৰ কাৰণে বহুত উপযোগী হয় কিন্তু বেছিকৈও দিলেও অলপ জ্বলি যায় গতিকে চাচি পুলিত আপোনালোকে নিদিব আকৌ এইটো বহুত এটা ভাল সাৰ হয় এইটো আপোনালোকে নিজৰ বাৰীত যদি আপোনালোকে দিছে আপোনালোকৰ বহুত উপযোগী হ'ব আৰু বেছিকৈ যদি দি দিয়ে আপোনালোকৰ একেবাৰে জ্বলি কৰি যাব গতিকে আপোনালোকে যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে এইজোপা হ'ল আপোনাৰ এই কৰ্দৈ গছ ইয়াতে কৰ্দৈ অলপ লাগি আছে কিন্তু এতিয়া আৰু বহাগ যিহেতু কলিয়াইছে মানে প্ৰায় লাগিয়ে থাকে আজি এতিয়া লগা নাই যিহেতু লাগিব আৰু কৰ্দৈ আছে এনেকৈ ধৰি লওক আৰু মই আপোনালোকক দুজোপা কঁঠাল আছে কঁঠাল দুজোপাৰ তললৈ কঁঠাল মানে ইতিমধ্যে শেষেই হ'ল তথাপিতো আছে মই হাবিৰ মাজলৈ যাব লাগিব বাৰীখন আপোনালোকক মই গৈ আছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো এয়া আপোনাৰ দেখিছে গোটেই হাবি ইয়াতো চাচি গছ দেখিয়ে আছে আপোনালোকে মই দেখাই আছোঁ আৰু এজোপা ভাল গছ এজোপা আছে আপোনালোকক মই দেখাম এতিয়া চাব দেই এই গছজোপা আপোনালোকে চিনি পাবও পাৰে হয়তো ভিডিঅ'টো চিনি নাপাবও পাৰে সেইকাৰণে এই গছজোপা ওপৰলৈ দেখাই দিছোঁ চাওক ওপৰলৈ দেখাই দিছোঁ এই গছজোপাৰ নাম জানে নেকি বাৰু আপোনালোকে হয়তো ভিডিঅ'টো চাই আপোনালোকে নাজানে সেইকাৰণে ময়ে কৈ দিছোঁ এজোপাৰ কঁঠালজোপা এনেই চাম কঁঠাল বুলি কয় এজোপা চাম কঁঠালত বহুত লাগে আমাৰ ইয়াত ইয়াত ঢেৰ পৰি থাকে কঁঠাল খাবলৈ কিন্তু বহুত মজা বহুত টেষ্টি আছে আৰু এইবোৰ আম গছ দেখিছে আম লাগি আছিলে এতিয়া যিহেতু আমৰ ছিজনটো অফ হৈছে গতিকে আম শেষ হৈ গ'ল আৰু কঁঠালটো বহুত লাগিছিলে মানে এইবাৰ নতুন যিহেতু কঁঠাল লাগিছিলে খাবলৈতো ভালেই আছে এইটো আপোনাৰ যিটো সৰু ফুটীয়া কঁঠাল সেইটো আছিলে আৰু লাগি মানে আমি খোৱা হ'ল সকলো এতিয়া কঁঠাল ইয়াত এটামান কঁঠালহে আছে দেখিছে ন আপোনালোকে গাইছ আৰু দুজোপা তিনিজোপা কঁঠাল আছে এজোপা শেষ হৈ গ'ল এতিয়া ইয়াত প্ৰায় এটা কঁঠালহে লাগি আছে আপোনালোকে চাওক এইটো লাগি আছে এইটো আৰু এই দুই তিনিটা পাৰি পেলাই খাই পেলাম আৰু এইফালে চাওক আমাৰ এইফালে একদম গোটেই সেউজীয়া হৈ আছে একদম ধুনীয়া সেউজীয়া এটা পৰিৱেশ
দেখিছে আপোনালোকে চব মাটি ৰুলে, সেইকাৰণে সেইখিনি আমি হাঁহখিনি বান্ধি থ'ব লগা হৈছে। আৰু আপোনালোকে দেখিছে এইসোপা গোটেই জংঘল 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 দেখিছে আপোনালোকে, বহুত জংঘল হৈ আছে। আৰু এইজোপা হ'ল আমাৰ নাৰিকল গছ। এইজোপা দেখিছে, এই নাৰিকল গছজোপা প্ৰায় বহুত দিন হৈ গ'ল, কিন্তু এনেকৈ আছে। এইজোপা হওক আৰু আপোনাৰ এইজোপা আপোনাৰ প্ৰায় আমাৰ মিনিমাম 10 বছৰ হৈ গ'ল। আৰু এজোপা আছে, সেইজোপাটো মৰিলে হ'বলা, কিন্তু এতিয়ালৈকে নাৰিকল আজিলৈকে মানে লগা নাই। নাৰিকল গছ ৰুবলৈ হ'লে কি কৰিব লাগে আপোনালোকে জনাবচোন মোক। মানে ইমান বিশেষ মানে নাজানো। নাৰিকল গছৰ আজি প্ৰায় এজোপা 10-14 বছৰ হৈ গ'ল, কিন্তু এনেকৈ আছে, এজোপা এনেকৈ আছে। নাৰিকল আজিলৈকে লগা নাই। ব'লক এতিয়া আমি অলপ বাৰীৰ মাজৰ ফালে যাওঁ। গোটেই হাবি হৈ আছে, জোকটো ক'বই নালাগে, ইয়াতে জোক আছে বহুত। আৰু এইবোৰ চাচি দেখিছে আপোনালোকে, চাচি গছ এজোপা, এইবিলাকত মাল হৈছে, কিন্তু বেপাৰী আহিলেতো মালটো কম হয় বুলি কয়। এনেকৈ পুলি হৈ আছে বুলি কয় এজোপা, কিন্তু পুলিটো আমি জনামতেতো পুলিবিলাক এইবিলাক কয়, কিন্তু তেওঁলোকে এইবিলাকক পুলি বুলি কয়, এইবিলাকক পুলি বুলি কয়। আৰু মানে ধৰি লওক এইবিলাক সেইটো পুলি, এইবিলাক পুলি বুলি কয়, এইবিলাক পুলি বুলি কয় তেওঁলোকে। আৰু এইজোপা দেখিছে, এইজোপা আপোনালোকৰ এই জালুক হয়। এতিয়া ধুনীয়াকৈ লাগি আছে জালুকটো মানে এতিয়া অলপ ওলাইছে, আৰু জালুক বহুত হয়। আপোনালোকক লাগে যদি কমেণ্ট কৰিব। এইজোপাৰ হয় পনিয়ল গছ, দেখিছে পনিয়ল ইয়াত লাগি আছে। আপোনালোকৰ ওপৰৰ ভিডিঅ'টো দেখাব পৰা নাই যিহেতু, এইটো দেখিছে আপোনালোকে এজোপা পনিয়ল গছ হয়। তো পনিয়ল লাগি আছে, পনিয়লজোপা ফপৰা হয়। এইটো আপোনাৰ ধুনীয়াকৈ পনিয়ল লাগি আছে। আৰু এইটো ঘৰৰ ভেটিটোৱে আমাৰ গোটেই হাবি হৈ গ'ল। হাবি মানে কি হয়, ইয়াত তিল ছটিয়াই থোৱা আছিলে, গতিকে তিলবিলাক গজি উঠিছে। আৰু এজোপা ফুল হয়, ফুলজোপাৰ নাম আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব। মই বাৰু বিশেষ চিনি নাপাওঁ।